কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড দিছ ইজ দ্য নিউ ব্লগ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আমাৰ ঘৰৰ নতুন ফেমিলি মেম্বাৰক আপোনালোকক এই ভিডিঅ'টোক চিনাকি কৰি দিম তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ঘৰত থাকি থাকি বৰ হৈ গৈছিলোঁ তো টিভি চাই আছোঁ আৰু আপোনালোকক মোৰ ঘৰৰ ফেমিলি মেম্বাৰখন দেখুৱাই দি আছোঁ তো গাইজ সেইখন হৈছে এইখন চাওক তো নামান ওলাই আহিলোঁ আৰু এতিয়া আপোনালোকে চাওক কি লেভেলত বৰষুণ দিছে গাইজ তো গাইজ ক'ব গ'লে আধা ৰাতিমানৰ পৰা মাৰিয়ে আছে দিয়ক ইতে মাৰে অলপ এৰে আৰু অলপ এৰে তো সেনেকৈয়ে আছে তো লাইনো নাছিল গাইজ তো এতিয়া ভাবিলোঁ গাড়ীখন অলপ উলিয়াই লৈ যাম কিন্তু এই বৰষুণত কেনেকৈ উলিয়াওঁ গাইজ তো আজি ভাটিবেলা আছে কম্পিউটাৰো গাইজ যদি বৰষুণ কমে ভাল আছিল আৰু আপোনালোকৰ ভিডিঅ'খিনিও দেখাই থাকিব পাৰিলে হয় তো চাই থাকক ভিডিঅ'টো কি হয় আৰু বৰষুণ যাক মানে কাইজা লাগছে নেকি তিৰিৰ লগত সূৰ্য দেৱতাৰো লাজে লাগি গৈছে এইটো ৰুমত অলপ কিবা কিবি অলপ কৰিম বুলি ভাবিছিলোঁ হে গাইজ এই ধৰক কিবা কিবি লাগবা পাৰিলি মানে অলপ ভাল চাই কৰিব পাৰিলি আৰু যিহেতু এইটো মোৰ ৰুম ষ্টুডিঅ' কৰিব পাৰিম আৰু পিছত চাওক গাইজ তো গাইজ আপোনালোকে যদি নতুন কবিতা বা ধৰক গল্প বা কমেডি কিবা ধৰণৰ কিবা আৰু পঢ়িব বিচাৰে গাইজ তো মোৰ এইটো মানে পষ্টত আপোনালোকে সেই কৰি থ'ব ফ'ল' কৰি থ'ব মই নতুন কবিতা লিখোঁ তো এইটো চাওক ময়ে লিখিছোঁ কবিতাটো চাওক তো সকলোৱে ফ'ল' কৰি থ'ব গাইজ যদি আপোনালোকে পায় মানে ধৰক পঢ়িব মন কৰে আৰু আপোনালোকে যদি কোনোবাই লিখে তো মোক আপোনালোকে সেই কৰিব পাৰে কলাব্ৰেশ্যন কৰিব পাৰে তো আপোনালোকৰ নাম সহকাৰ দি আপোনালোকে কলাব্ৰেশ্যন কৰিব এই পষ্টটোত তো নামটো হৈছে পয়েট ৰাজদ্বীপ বুলি আপোনালোকে ডেছক্ৰিপশ্যনত লিংক তো গাইজ এতিয়া আমি যাওঁ কম্পিউটাৰ তো বলক গাইজ ৰাস্তাৰ অৱস্থা চাওকচোন গাইজ পথৰ মাজৰ ৰাস্তা আনিছে তো চালা লগৰ কেইটামান আহিছে দা আগ্ৰহী আছোঁ ইয়াত থানৰ গেটখনত আৰু গাইছে মাছপথৰত যে এটা বিল্ডিং দেখিছে সেইখন হ'ব ল কলেজ 1 ঘণ্টা পিছত তো কম্পিউটাৰ হৈ গ'ল এতিয়া আমি যাব ওলাইছোঁ তো বলক গাইজ ভিডিঅ'টো ঘৰত যাই এনে কৰিছোঁ তো গাইজ গাড়ীখনৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব গাইজ তো বনালোঁ আৰু মানে কালি দিনতে বনাইছিলোঁ দিয়ক গাইজ আৰু যি বৰষুণ ক'তো নিবাই নিদিলোঁ নৰ্বেছ গাইজ ভাল ভিডিঅ' এটা বনাব পাৰিলোঁ হয় গাইজ তো আৰু কালি ভিডিঅ'টো এণ্ডিঙো কৰা নহ'ল আৰু এতিয়া লাইনটো আছে বাৰু চাই লওক আৰু এতিয়া অলপ সময় ৰাখি এনে ভিডিঅ'টো এণ্ড কৰোঁ তো চাই থাকক গাইজ আপোনালোকে কোনোবাই যদি ছবি আঁকে তো গাইজ আপোনালোকে এয়া বিষ্ণু ৰাভা দিৱসৰ দিনা আপোনালোকে আৰ্ট কৰিব পাৰে গৰ্ডন হাইস্কুলত মানে গৰ্ডন খেলপথাৰখনত হ'ব আৰু গাইজ সেইটো হৈছে আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা সেই বস্তুটো মানে সেই চিত্ৰাংকনখন পতা হৈছে আৰু গাইজ 17 জুন তাৰিখে হৈছে যোগদানৰ সময় আৰু দিনাংক হৈছে 20 জুন তাৰিখে আৰু প্ৰথম পুৰস্কাৰ আছে 2000 আৰু আপোনালোকৰ ক্লাছ 10লৈকেহে এভেইলেবল মানে দশম শ্ৰেণীলৈকেহে মানে আপোনালোকে কৰিব পাৰিব তো যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তো যোগাযোগ কৰিব পাৰে আৰু তাৰে ফটোটো আপোনালোক স্ক্ৰীনত দি আছোঁ চাই থাকক গাইজ
এইটোৱে আছিল আজি মোৰ এটা সৰু ভিডিঅ' ঘৰত থাকি থাকি ব'ৰ হৈ যায় এনে এটা নৰ্মেল ভিডিঅ' বনাই দিলোঁ গাইছ আৰু আমাৰ গাড়ীখনো দেখালোঁ আপোনালোকক তো যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ' বহুত ভাল ভাল ভিডিঅ' আহিছে ক'ৰবাত ভিডিঅ' আহিছে মানে বাহিৰত ব্লগ বনাই আছোঁ গাইছ তো আজি এনে এটা ঘৰত বনাই দিলোঁ ধন্যবাদ